শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এইবাৰ জনামতে যে আমি আমাৰ ব্লকত যিখন আমি কেঁচা বিল জমা দিওঁ চেলাৰীৰ কাৰণে, সেইখনৰ কাৰণে আমাৰ এইবাৰ ষ্টাফ এটেণ্ডেঞ্চ ডিটেইলছ শিক্ষাটোৰ পৰা আমি ডাউনলোড কৰি সেইখনো জমা দিব লাগিব বুলি আমি গম পাইছোঁ। চ' এই ষ্টাফ এটেণ্ডেঞ্চ ৰিপৰ্ট আমি কেনেদৰে শিক্ষাটোৰ পৰা নিজেই ডাউনলোড কৰি ল'ব পাৰিম অতি সহজে, এই বিষয়ে আমি আলোচনা কৰিম। চ' আপোনালোকে প্ৰথমে নিজৰ ডাইচ কোড আৰু পাছৱৰ্ডেৰে আপোনালোকে ৱেবছাইটত গৈ শিক্ষাটো ৱেবছাইটত গৈ আপোনালোকে নিজৰ স্কুল লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ এখন খোল খাব। ইয়াতে 3 ডটত ক্লিক কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ অপশ্যন পাব। ইয়াতে চাব আপোনালোকে তলৰ ওপৰৰ পৰা তলৰ ফালে যদি আমি চাওঁ যে ৰিপৰ্ট বুলি এটা অপশ্যন আছে, এই ৰিপৰ্ট বুলি অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ অপশ্যন আহিব যে টিচাৰ এণ্ড ষ্টাফ এটেণ্ডেঞ্চ ডেইলি ৰিপৰ্ট, এনেকুৱা ধৰণৰ বহুতকেইটা ৰিপৰ্ট আছে। একেবাৰে তলত চাব যে ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট। এই ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্টত যদি আমি ক্লিক কৰোঁ, ক্লিক কৰাৰ লগে লগে আমি আমাৰ ষ্টাফ এটেণ্ডেঞ্চৰ মান্থলি যিখন ডিটেইলছ সেইখিনি আমি পাই যাম। চ' ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ খোল খাব। এইটোৱে আমি ছেপ্টেম্বৰ মাহৰ এইখন আমাৰ এটেণ্ডেঞ্চ ডিটেইলছ আমাৰ উলিয়াইছোঁ আমাৰ বিদ্যালয়ৰ। চ' আপোনালোকে দেখা পাব ইয়াতে যে আমি ছেপ্টেম্বৰ মাহত কোনটো দিনত আমি কেইটা বজাত আমি এণ্ট্ৰি হৈছোঁ স্কুলত আৰু কেইটা বজাত আমি এক্সিট হৈছোঁ, গোটেইখিনি ডিটেইলছ আছে। এইখিনি আমি প্ৰিণ্ট কৰিব লাগিব। প্ৰিণ্ট কৰি আমাৰ চেলাৰীৰ লগত চেলাৰীৰ যিখন কেঁচা বিল থাকে তাৰে লগত জমা দিব লাগিব। চ' আপোনালোকে এইখন আপোনালোকে প্ৰিণ্ট কৰিব পাৰে এক্সেল ফৰ্মেটত। এই ওপৰফালে চাব এক্সেল ফৰ্মেটৰ এটা চিহ্ন আছে, জুম কৰিলে দেখা পাব এইখন। ইয়াতে আমি ক্লিক যদি কৰোঁ, ক্লিক কৰাৰ লগে লগে আমি ডাউনলোডেড অপশ্যন পাম। ডাউনলোড কৰাৰ পিছত আমি অ'পেন কৰিম। অ'পেন কৰাৰ পিছত এইখন আমি প্ৰিণ্ট কৰি জমা দিব পাৰিম। চ' এনেকৈ আমি ৰিপৰ্টটো আমি ডাউনলোড কৰি ল'ব পাৰিম নিজে নিজে। চ' থেংক ইউ। তো আপোনালোকে নিজেও এনেদৰে ডাউনলোড কৰি ল'ব নিজৰ ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্টটো।